নমস্কাৰ ডাউন নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ জৰিয়তে। আজি ষ্টুডিঅ'ত এনে এগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী ব্যক্তি শৈক্ষিক দিশৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। নিজৰ বিচক্ষণতা দেখুৱাবলৈ সক্ষম হৈছে তেওঁ ৰাজনৈতিক জগতত। তেওঁ সামাজিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে নীৰৱে। তেনেগৰাকী ব্যক্তিক আজি আমন্ত্ৰণ কৰি আনিছোঁ। আমি কিছু কথা পাতিম তেখেতৰ সৈতে। তেখেতৰ নাম হৈছে ৰাজীৱ বৰুৱা। নমস্কাৰ দাদা, আপোনাক এই অনুষ্ঠানৰ জৰিয়তে স্বাগতম জনাইছোঁ। হয় হয়, আৰু আপোনাৰ বিভিন্ন কথা আছে, আপুনি বিভিন্ন সামাজিক ক্ষেত্ৰৰ লগত আপুনি জড়িত হৈ পৰিছে। হয় সামাজিক ক্ষেত্ৰৰ লগতে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনতো আপুনি ওতঃপ্ৰোতভাৱে জড়িত, নহয় জানো? হয় এই সামাজিক ক্ষেত্ৰখনলৈ আপুনি কেনেকৈ আহিল, আৰু আপুনি বিভিন্ন শৈক্ষিক অনুষ্ঠান গঢ়িবলৈ সক্ষম হৈছে নিজৰ প্ৰচেষ্টাত, এই দিশটো অলপ জানিব বিচাৰিছোঁ। আচলতে যেতিয়া মই শিক্ষাৰ লগত জড়িত হৈ আছিলোঁ, হয় যেতিয়া মই সৰুকালৰ পৰা ক'ব লাগিব যে মোৰ ঘৰখন আৰ্থিকভাৱে অতি পিছপৰা আছিল। বহু কষ্টৰে পঢ়া শুনা কৰাৰ পাছত যেতিয়া মই UPSC পৰীক্ষা দিবৰ বাবে প্ৰস্তুতি কৰিবৰ বাবে দিল্লীলৈ গৈছিলোঁ, আৰু সেই সময়ত মই বহু বিপদৰ সন্মুখীন হৈছিলোঁ। যিহেতু অৰ্থনৈতিকভাৱে মোৰ পৰিয়ালটো স্বাৱলম্বী নাছিল, সেইকাৰণে মই দিল্লীৰ এজন ব্যক্তি, যাৰ নাম ল'ব লাগিব সন্তোষ তানেজাজী। হয় তো তেখেতে মোক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে বহু চেষ্টা কৰিছিল। লগতে নৰেন্দ্ৰ সিং ৰাৱল, তেওঁ বিদ্যাভাৰতী সেই সময়ৰ সন্মানীয় সম্পাদক আছিল, হয় আৰু তেখেতৰ সম্পৰ্ক RSSৰ লগত এটা ভাল আছিল। হয় আৰু তেখেতসকলে যি সামাজিক ক্ষেত্ৰত কাম কৰা দেখা পালোঁ, সামাজিক ক্ষেত্ৰত তেখেতসকলে সৰ্বভাৰতত যি ধৰণে কাম কৰিলে, হয় তেখেতসকলৰ পৰা প্ৰথম অনুপ্ৰাণিত হৈ আমি দিল্লীৰ পৰাই সামাজিক ক্ষেত্ৰত কাম কৰিবলৈ ওলাই আহিলোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত মই তেতিয়াৰ পৰাই জড়িত হ'লোঁ, যেতিয়া UPSC পৰীক্ষা দিলোঁ, ইণ্টাৰভিউলৈকে গ'লোঁ। তাৰপিছত UPSCত সফলতা নোপোৱাৰ পাছত মই মোৰ কোনখিনি ক্ষেত্ৰত অসুবিধা পালে UPSC পৰীক্ষাৰ প্ৰস্তুতিত, সেইখিনি যাতে সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নাপায়, তাৰ সুবিধাৰ কাৰণে দিল্লীতে প্ৰথম সংকল্প IAS এটা গাইডেন্স চেণ্টাৰ আৰম্ভ কৰিলোঁ। সন্তোষ তানেজাজী, নৰেন্দ্ৰ সিং ৰাৱল আৰু বহুকেইজন ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত ব্যক্তি, আৰু সেই সময়ৰ RS গুপ্তা ছাৰ দিল্লী পুলিচ কমিশ্যনাৰ আছিল, আৰু বৰ্তমান NSA অজিত দোৱল ছাৰো আমাৰ তাত পঢ়ুৱাবলৈ আহে। আমি দুখীয়া ছাত্ৰ ছাত্ৰীসকলক গাইডেন্স দিয়াৰ ব্যৱস্থা কৰিলোঁ, আৰু এনেকৈ শিক্ষা আৰু সামাজিক দিশটো একেলগে সামৰি মই কাম কৰি তেতিয়াৰ পৰা আহিছোঁ, প্ৰায় 2001 চনৰ পৰা। আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ মনত এক শংকা হয় যে সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া তেওঁলোকে নিজকে প্ৰস্তুতি চলায়, তেওঁলোকে কিছু হীনমন্যতা হয় যে ইমান কেনেকৈ আমি যাম, কেনেকৈ আমি এই পৰ্যায়ত আমি উপনীত হ'ব পাৰিম। কিন্তু বাহিৰৰ যি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নিৰৱচ্ছিন্নভাৱে অধ্যয়ন কৰে, আৰু আমাৰ অসম তথা ভাৰতৰ প্ৰায় ঈৰ্ষণীয় পদবীবিলাক তেওঁলোকে দখল কৰি আছে। এই ক্ষেত্ৰত কি ক'ব? আচলতে চাওক যে অসম প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত হয় অসমত যিটো এনভাইৰনমেণ্ট, পৰিৱেশ পাব লাগে, ছাত্ৰ ছাত্ৰীসকলে এতিয়াও পোৱা নাই। কিয়নো ইয়াত গাইডেন্সৰ অভাৱ। অসমীয়া ছাত্ৰ ছাত্ৰী নলেজৰ অভাৱ নহয়, অসমীয়া ছাত্ৰ ছাত্ৰী ইণ্টেলিজেণ্ট হয়, কিন্তু এই ছাত্ৰ ছাত্ৰীসকলক সঠিক সময়ত সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে যিটো গাইডেন্স, যিটো উপযুক্ত পৰিৱেশ, সেইটো ইয়াত নাই। কাৰণ আপোনালোকে চাওক, আজি যেতিয়া ডক্টৰ বা ইঞ্জিনিয়াৰিঙৰ বা NDA প্ৰিপেৰেশ্যন কৰা হয়, তেতিয়াহ'লে ৰাজস্থানৰ কোটা বা হায়দৰাবাদ, দিল্লীত এই ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 6ৰ পৰাই আৰম্ভ কৰি দিয়ে। ঠিক তেনেকৈ UPSCৰ কাৰণে ক্লাছ 9ৰ পৰাই আৰম্ভ কৰি দিয়ে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি আৰম্ভ কৰে গৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে নাজানে যে এই পৰীক্ষাবিলাকৰ কাৰণে ক্লাছ 8, 9, 10, 11, 12ৰ কিতাপখিনি ভালকৈ পঢ়িব লাগিব, যাৰ পৰা কুৱেশ্যন আহে। এই সঠিক জ্ঞানটো যেতিয়ালৈকে
আমাৰ অসম তথা নৰ্থ ইষ্টত নাহে তেতিয়ালৈকে আমাৰ ইয়াৰ পৰা ভাল অফিচাৰ্ছ আমি নাপাওঁ IAS অফিচাৰ বা এইমছত আমাৰ ল'ৰাই যেনেধৰণে ছিট পাব লাগে নেপায় আপুনি দেখিছে এইবাৰো UPSC পৰীক্ষাত মাত্ৰ 2জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু আমাৰ জনসংখ্যা কিমান প্ৰায় 3.5 কোটি গতিকে 3.5 কোটি জনসাধাৰণৰ মাজৰ পৰা মাত্ৰ 2জন ওলাবলৈ সক্ষম হৈছে গতিকে আমাৰ এতিয়াও যিটো শিক্ষা ব্যৱস্থা যিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো এতিয়াও অসমত গঢ়ি উঠা নাই ইয়াৰ বাবে আমি বহুত কাম কৰিবলগীয়া আছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সপোন দেখি আছে যে আমি সৰ্বভাৰতীয় পৰ্যায়ত আমি কৃতকাৰ্য লাভ কৰি ভাল পদবী আমি অধিষ্ঠিত হ'ম কিন্তু তাৰ পিছত তেওঁলোকে নাৰ্ভাছ হৈ অসম চৰকাৰৰ যিসমূহ মানে তলৰ ৰেংকৰ চাকৰিত তেওঁলোকে অৱতীৰ্ণ হোৱা দেখা গৈছে আচলতে চাওক গতিকে অতি দুৰ্ভাগ্যজনক নহয় জানো হয় এইটো অতি দুৰ্ভাগ্যজনক সপোন ঠান ভাঙি গৈ চাওক এতিয়া অসমৰ পৰিস্থিতিত আজি তাৰিখৰ যদি পৰিস্থিতি চাই অসমত 15 বছৰলৈকে অসমীয়া ল'ৰা DGP হ'ব নোৱাৰে 20 বছৰলৈকে অসমীয়া ল'ৰা চিফ ছেক্ৰেটাৰী হ'ব নোৱাৰে গতিকে এনেকুৱা এটা স্থিতিলৈ অহাৰ মূল কথাটো হৈছে যে অসমীয়া ল'ৰা ছোৱালীবিলাক অন্য ৰাজ্যৰ তুলনাত মেধাৱী অতি মেধাসম্পন্ন নলেজেবল হয় কিন্তু সঠিক সময়ত সঠিক গাইডেন্সৰ অভাৱ আৰু সেই পৰিৱেশটো একচুৱেলি উঠা নাই আৰু সেইটো স্কুল কলেজত যেতিয়া শিক্ষকসকলে পঢ়ুৱাই ছাত্ৰজনক আমি যদি ক্লাছ 8ৰ পৰাই আমি গাইডেন্স দিওঁ যদি তুমি ডক্টৰৰ কাৰণে কেনেকৈ পঢ়িব লাগে ইঞ্জিনিয়াৰিঙৰ কাৰণে কেনেকৈ পঢ়িব লাগে NDA কাৰণে কেনেকৈ পঢ়িব লাগে CA কাৰণে কেনেকৈ পঢ়িব লাগে UPSC কাৰণে কেনেকৈ পঢ়িব লাগে এই জ্ঞানবোৰ যদি আমি তেতিয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰোঁ নিশ্চিতভাৱে ভাল ফলাফল পাম আৰু এই ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু সময়ত এটা কথা কৈছে যে অসমীয়া ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ আমাৰ দায়িত্ব আৰু সেই কাৰণে তেওঁ দেখিছে যে বহু কেইখন স্কিম লৈ আনিছে অসমত স্কলাৰ মানে PhD প্ৰতি যিটো ধাউতি সেইটো কমি গৈছে সেইকাৰণে এককালীন সাহায্য দিয়াৰ এখন নতুন আঁচনি লৈ আনিছে ঠিক তেনেকৈ UPSC কাৰণে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ দ্বাৰা ছমহীয়া ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে বা বিভিন্ন অট'নমাছ কাউন্সিলৰ দ্বাৰা ব্যৱস্থা কৰিছে কিন্তু হায়াৰ ছেকেণ্ডেৰী বা মানে BA পাছ কৰাৰ পাছত সেই ব্যৱস্থা ল'লে নহ'ব সেই ব্যৱস্থাবোৰ আচলতে আমি ক্লাছ 9ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব ছাত্ৰ অৱস্থাৰ হাইস্কুলৰ পৰা আমি নিব লাগিব ছাত্ৰ ছাত্ৰী ক্লাছ 8ৰ পৰাই প্ৰিপেৰেশ্যনখিনি আৰম্ভ কৰিব লাগিব তেওঁলোকে নিজেও সপোন দেখিব লাগিব আৰু আমাৰ সমাজখনেও সপোন দেখুৱাব লাগিব আমাৰ সমাজৰ দায়িত্ব আছে অভিভাৱক তথা শিক্ষিত সমাজখনৰ তথা আমাৰ ইয়াৰ শিক্ষকসকলৰ দায়িত্ব কাৰণ অসমখন আমি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যলৈ তেতিয়াহে পৰ্যবেক্ষিত কৰিব পাৰিম যেতিয়া আমাৰ নিজৰ অফিচাৰ্ছ থাকিব আমাৰ ইয়াত ভাল ডক্টৰ থাকিব ভাল ইঞ্জিনিয়াৰ থাকিব ভাল CA থাকিব ভাল MBA থাকিব ভাল কৃষক থাকিব সকলো ক্ষেত্ৰত যেতিয়া আমি পাৰদৰ্শিতা দেখুৱাম তেতিয়া অসম ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব আৰু দাদা আপোনাৰ মই গম পালোঁ আপুনি এই ধৰণে আপুনি যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আপুনি উপনীত হ'ব পৰা নাছিলে তাৰপিছত আপুনি এক জাগৰণ অনাৰ চেষ্টা কৰিলে নহয় জানো আৰু যথেষ্ট সফল হৈছে তাৰ মাজতো আপুনি আমাৰ যি অসম চৰকাৰৰ যিসমূহ পদ আছে সেই পদসমূহৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈছে সেইখিনিক লৈও আপুনি এক জাগৰণ আনিছে আপুনি বিনামূলীয়াকৈ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছে আমি জনাত সেইখিনি কথা জানিব বিচাৰিছোঁ ডেফিনেটলি মই যোৱাবাৰ যেতিয়া ADRE পৰীক্ষা হ'ল সেই ADRE পৰীক্ষাত প্ৰায় 20 লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ল তাৰে মই প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক ডাইৰেক্টলি ইনডাইৰেক্টলি অনলাইন অফলাইনৰ যোগেদি কাউন্সিলিঙৰ যোগেদি ফেচবুক লাইভৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই সোমাবলৈ যত্ন কৰিছিলোঁ আৰু বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে ADRE এক্সামিনেশ্যনত লগভগ 2500 ছাত্ৰ ছাত্ৰীয়ে এতিয়া যি ইণ্টাৰভিউ কল আহিছে তাৰ 2500 ছাত্ৰ ছাত্ৰীয়ে মোৰ পৰা গাইডেন্স লৈ ইণ্টাৰভিউ দিবলৈ সক্ষম হ'ব আৰু APSCটো আপোনালোকে দেখিছে যে APSCত মই যেনেকৈ APSCৰ কাৰণে মই গাইডেন্স কম দিওঁ কিন্তু APSCটো মই গাইডেন্স দিয়া ছাত্ৰই ভাল ফল ল'বলৈ সক্ষম হৈছে শেহতীয়াভাৱে এটা অসমৰ ছাত্ৰ ছাত্ৰীসকলে উদাহৰণ যে আমাৰ বিহপুৰীয়াৰ ভোলাবৰী এজন ছাত্ৰ অমিত বৰা তেওঁ 15 বছৰ ইণ্ডিয়ান নেভিত সফলতাৰে কাম কৰাৰ পাছত পুনৰ মই গাইডেন্স দি পেলাই APSC প্ৰিপেৰেশ্যন কৰিলে
আৰু APSC PPSত কৰি এইবাৰ তেখেতে APS পাবলৈ সক্ষম হৈছে এইটো এটা ভাল উদাহৰণ সুন্দৰ কথা এইটো হয় তাৰপিছত আপুনি শৈক্ষিক দিশৰ পৰা আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত পদাৰ্পণ কৰিলে আপুনি এতিয়া কি পদত আছে মই এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টি ষ্টেট এক্সিকিউটিভ হয় আৰু লগতে লখিমপুৰ জিলাৰ যি নতুন কমিটি এতিয়া শেহতীয়াকৈ গঠন হৈছে তাৰ পাৰ্মানেণ্ট ইনভাইটি মেম্বাৰ হয় আৰু লগতে মই যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅ'লজি সেই আইডিঅ'লজিখিনি বিভিন্ন টিভি ডিবেট শ্ব'ৰ দ্বাৰা জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ যত্ন কৰোঁ এতিয়ালৈকে প্ৰায় 300 ডিবেট কৰিছোঁ এই 300 ডিবেটত মই এইখিনি ক্ষেত্ৰত ভাগ লৈছোঁ যিখিনি ক্ষেত্ৰত বৰ্তমান ভাৰত চৰকাৰ বা অসম চৰকাৰে কেনেধৰণৰ কাম কৰিছে জনসাধাৰণৰ কাৰণে কি কৰিছে আচলতে কোনখিনি সমস্যা সমাধান কৰিব লাগে আৰু এনেকুৱা যিখিনি ৰাইজৰ সমস্যাখিনি আচলতে চৰকাৰৰ আগলৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহু ক্ষেত্ৰত মই সফলতা পাইছোঁ যাৰ কাৰণে মোক ৰাইজে আদৰি লৈছে হয় হয় মই ৰাজনৈতিক ক্ষেত্ৰখনৰ কথালৈ আহিছোঁ বাৰু এতিয়া যি আমাৰ যিটো সামাজিক যিটো ৰাজনৈতিক বাতাবৰণ আমাৰ সমাজত যিটো বাতাবৰণ চলিছে যে গৌৰৱ গগৈৰ প্ৰসংগ কিছু আহিছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক গৌৰৱ গগৈক তাক লৈ বিজেপিৰ প্ৰাৰ্থীসকল শংকিত হোৱা দেখা গৈছে শংকিত বুলি নহয় গৌৰৱ গগৈ এজন তীক্ষ্ণ অৰ্থাৎ মেধাসম্পন্ন ব্যক্তি কথা হ'ল যে গৌৰৱ গগৈ যি সপোন তেখেতে যি সপোন দেখিছে সেই সপোনটো আচলতে সপোনবিলাকৰ লগত কেতিয়াবা আঁৰৰ কাহিনী থাকে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ এইকাৰণে কথা ক'ব লাগিব যে গৌৰৱ গগৈৰ ওপৰত বহু লোকে আঙুলি টোৱাবলৈ চেষ্টা এইকাৰণেই কৰে যে তেখেতৰ বৰ্তমান পৰিয়ালৰ 4জন মেম্বাৰ কিন্তু 4জনৰে 3জন সদস্য আচলতে ব্ৰিটিছ নাগৰিক যদি তেওঁ অসমৰ হৈ কাম কৰিব বিচাৰে মই ভাবোঁ প্ৰথমে তেওঁ গোটেই পৰিয়ালটো সম্পূৰ্ণ অসমীয়া হোৱাটো মানে মই ভাবোঁ উচিত কাৰণ সম্পূৰ্ণ অসমীয়া হ'লে অসমীয়াৰ মাজত সোমাবলৈ চেষ্টা কৰিব আৰু এটা এইটো কাৰণেই বৰ্তমান কংগ্ৰেছ লোকসকলৰ মাজত উৎফুল্লিত হৈছে কাৰণ এজন 42 বছৰীয়া যুৱকে অসমক নেতৃত্ব দিব অসম কংগ্ৰেছক সেইটো এটা ভাল কথা কাৰণ আৰু তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত পাৰ্লিয়ামেণ্টত উপদলপতি গতিকে মই ভাবোঁ তেখেতৰ যি পৰিকল্পনা সেই পৰিকল্পনাই যদি সঠিক পৰিকল্পনা হয় তেতিয়াহ'লে কংগ্ৰেছ আগুৱাই যাব আৰু এটা কথা এইটো ঠিক যে ৰাজনীতিত কি হৈছে আমাৰ বিজেপি সকলো লিডাৰে কয় যে বিৰোধী দলৰ দৰকাৰ মানে বিৰোধী যদি সবল হয় ৰাজনীতিত কাম কৰি ভাল লাগে কিন্তু যদি বিৰোধীয়েই নাথাকে কাৰণ বিৰোধী থাকিবলৈ আপুনি দেখিছে যে বৰ্তমান অসমত কংগ্ৰেছৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা মই বিৰোধী থাকিলে আপুনি যিটো কথা ক'লে যে বিৰোধী থাকিলে আমাৰ ৰাজনীতি কৰাত এটা মজাই বেলেগ নহয় জানো বিজেপিৰ এটা এক আদৰ্শ বুলি আপুনি কৈছে বা বিজেপিৰ এক চিন্তা বুলি কৈছে কিন্তু আমি যদি কওঁ আৱকীয়াকৈ যে বিজেপি বিৰোধী শূন্য কৰিব বিচাৰিছে নাই আচলতে আপুনি চাওক ভূপেন বৰাৰ ক্ষেত্ৰত চাওক ভূপেন বৰা ইমান এটা দলটোক ইমানখিনি লোকে আগুৱাই লৈ গ'ল কিন্তু এতিয়া ভূপেন বৰাৰ ক্ষেত্ৰত কিছু কথা আহি পৰিছে যে বিজেপি যোগদান কৰিব নেকি কিবা এনেকুৱা ধৰণৰ কথা কিছু ওলাইছে চাওক ববিতা শৰ্মা তেখেতেও কংগ্ৰেছৰ পৰা তেওঁ অব্যাহতি লৈছে চাওক ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান সদস্য হিচাপে যদি কোনোবা ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে আমাৰ আইডিঅ'লজিত আকৃষ্ট হৈছে তেখেত ভাৰতীয় জনতা পাৰ্টীলৈ আহিব পাৰে মষ্ট ৱেলকাম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰকৃত যদি সেনানী মই এজন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰকৃত সেনানী মই মানে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে মই মোৰ জীৱনটো দিবলৈও কুণ্ঠাবোধ নকৰোঁ কাৰণ মই আজীৱন মই যেতিয়াৰ পৰাই জানো তেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টী হৈ কাম কৰি আছোঁ কিন্তু মোৰ সন্মুখত যদি কোনোবাই অফাৰ দিয়ে যে ৰাজীৱ আহা কংগ্ৰেছলৈ আহা তোমাক মুখ্যমন্ত্ৰী পাতিম মই কোনো দিন নত নকৰোঁ কাৰণ মোৰ আইডিঅ'লজি মোৰ আদৰ্শৰ লগত যিজন ব্যক্তিয়ে কম্প্ৰমাইজ কৰে সেইজন ব্যক্তি আচলতে কেতিয়াও সফলতা নাপায় যিজনে সফল
যিটো আদৰ্শ লৈ থাকে কাৰণ মোৰ ঘৰখন মোৰ পৰিয়ালটোৰ যি আদৰ্শ কাৰণ মোৰ পৰিয়ালটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আৰু মোৰ এটা আদৰ্শ আছে নিজস্বতা আছে সেইকাৰণে মই মোৰ নিজস্বতাটো এৰিব নিবিচাৰোঁ ঈৰ্ষণীয় পদবীত অধিষ্ঠিত নহ'ব পাৰে মই এৰিব নিবিচাৰোঁ আৰু মই আনকো মই তেওঁ যি আদৰ্শ তেওঁ যি দলত আছে সেই আদৰ্শ এৰি পেলাই বেলেগ এটা দললৈ মই যোৱাটো নিবিচাৰোঁ আৰু আজি তাৰিখত সেই কথাটোৱেই মানে জনসাধাৰণে আৰু ভোটাৰে বিচাৰে যে ভোটাৰে এনে ব্যক্তিক ভাল নাপায় যিজন ব্যক্তি ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰে সেইজন ব্যক্তিক কিন্তু আজিৰ তাৰিখত কোনো ভোটাৰে বা জনসাধাৰণে ভাল ভাবে আপুনি যেটা আদৰ্শৰ কথা কৈছে আমি যদি ভাৰতীয় জনতা পাৰ্টিৰ আমি যদি চাওঁ আমাৰ ৰাজ্যখনৰ কথাই যদি আমি চাওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যখনৰ কথাই যদি চাওঁ তাত আমি দেখিম যে কংগ্ৰেছৰ পৰা বহুকেইগৰাকী নেতা এই দলটিত যোগদান কৰাই নহয় তেওঁলোকে মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে তেওঁলোকে কি আদৰ্শক জলাঞ্জলি দিলে নেকি নাই চাওক তেওঁলোকে দেখিলে আচলতে যেতিয়া এটা পাৰ্টি পিক টাইমত থাকে কংগ্ৰেছ 150 বছৰীয়া এটা দল তেওঁলোকৰ যি প্ৰথম আদৰ্শ আছিল সেই আদৰ্শত তেওঁলোকে আদৰ্শত ধৰি ৰাখিব নোৱাৰিল আৰু ধৰি ৰাখিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ যিটো জনসাধাৰণৰ বাবে কাম কৰা যিটো আদৰ্শ আছিল সেই আদৰ্শক ধৰি ৰাখিব নোৱাৰিলে আৰু তেওঁলোকে যেনেধৰণে জনসাধাৰণৰ বাবে কাম কৰিব লাগিছিল ভাৰতৰ স্বাধীনতাৰ পাছত সেইকাৰণে মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলটো সেই সময়তে ষ্টপ কৰি দিব বিচাৰিছিল কিন্তু কংগ্ৰেছ দলটো মহাত্মা গান্ধীৰ বিৰুদ্ধে গৈ মানে চলি থাকিল কিন্তু জনসাধাৰণৰ বাবে যিটো গতিত কাম কৰিব লাগিছিল সেইটো গতিত কাম কৰা নাই আৰু দুই নম্বৰ কথা আপুনি যেটা ক'ব বিচাৰিছে অসমৰ বৰ্তমানৰ সন্মানীয় জনপ্ৰিয় সকলোৱে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই পৰিয়ালটো আচলতে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত এটা পৰিয়াল তেখেতসকলৰ এটা ভাল সম্পৰ্ক আছিল আৰু তেখেতসকলৰ পৰিয়ালটো সামাজিকভাৱে বহুত সচেতন আছিল সেইকাৰণেই হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ দেখিলে যে মই যদি আগবাঢ়ি যাব লাগে মোক যদি মই ভাল কাম কৰিব লাগে তেতিয়াহ'লে মই এই দলত থাকি কৰা সুবিধা নাপাওঁ সেইকাৰণে তেওঁ কোনো মানে এটা ভাল মনোভাৱ লৈ এই পাৰ্টিলৈ আহিলে যাৰ কাৰণে আপুনি দেখিছে যে যোৱা 10 বছৰত আৰু 60 বছৰত যিমান কাম কৰিলে যোৱা 10 বছৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আৰু 5 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰখনে যিটো গতিত বিজেপিৰ কাৰণে কাম কৰিলে সেইটো আদৰ্শ হৈ লৈছে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিজেপি শাসিত হওক বা কংগ্ৰেছ শাসিত মুখ্যমন্ত্ৰীসকলে আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি তাৰিখত ফ'ল' কৰে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু তাৰ পিছতো কিছু কংগ্ৰেছৰ কিছু নেতা আহিলে ভাৰতীয় জনতা পাৰ্টীত তেওঁলোকে যোগদান কৰি তেওঁলোকে মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে তেওঁলোকৰ ক্ষেত্ৰত কি ক'ব যাৰ কাৰণে আমাৰ যিসকলে এটা সময়ত যিসকল ভাৰতীয় জনতা পাৰ্টীৰ গুৰি ধৰোতা আছিলে আমাৰ জ্যেষ্ঠ নেতাসকল তেওঁলোকে বিশুদ্ধাৰ প্ৰকাশ কৰাও দেখা গৈছে নাই চাওক ভাৰতীয় জনতা পাৰ্টিত তেনেকুৱা বিশেষজ্ঞৰ কথা নাই ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা পাৰ্টি য'ত সমন্বয় য'ত ঐক্য য'ত মানৱতাৰ গান গোৱা হয় সেইকাৰণে এই পাৰ্টিটো এনেকুৱা এটা পাৰ্টি যিটো দলে সমাজখনৰ সকলোজন ব্যক্তিক আদৰি লয় আৰু প্ৰত্যেকজন ব্যক্তিক আদৰি লৈ সমাজখনৰ উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰে চব 1980 চনত জন্মগ্ৰহণ কৰা এটা পাৰ্টি আৰু সেই পাৰ্টিটোৱে আজি 45 বছৰ হ'ল 45 বছৰত আপুনি যিটো গতিত কাম কৰিছে আপুনি দেখিছে যে সকলো ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক ধৰ্মীয় ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰত চক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বদনাম আছিল যে মুছলিম ভোটাৰসকলৰ এগেইনষ্টে আমি কাম কৰোঁ কিন্তু আপুনি শেহতীয়াভাৱে পঞ্চায়ত ইলেকশ্যনত যদি ভালকৈ চায় তেতিয়া পঞ্চায়ত ইলেকশ্যনত মুছলিম ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে প্ৰায় 37খন জিলা পৰিষদৰ চিটত য'ত মুছলিম অধ্যুষিত এলেকা তাত জিকিবলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে ডিপ্লু ৰঞ্জন
শৰ্মা ডাঙৰীয়া কেনেকৈ জিকি আহিছে গতিকে আজি তাৰিখত মুছলিম লোকসকল বহু ইডুকেটেড হ'ল সেই লোকসকলক এটা সময়ত কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আজি অসম চৰকাৰে মুছলিম ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ UPSC APSC চাকৰি বা সকলো ক্ষেত্ৰত অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যিমানবিলাক আঁচনি দিছে সেই আঁচনিবিলাকৰ আটাইতকৈ বেনিফিট কাৰ হৈছে মুছলিম কমিউনিটিৰ লোকসকল যিহেতু অসমীয়া ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰাৰ পিছত প্ৰাইভেট স্কুলত বেছিকৈ পঢ়ে হাই ছেকেণ্ডেৰী গতিকে চৰকাৰী স্কুলত যিখিনি হাই ছেকেণ্ডেৰীৰ কাৰণে স্কিম আছে সেই স্কিমখিনি আটাইতকৈ বেনিফিট কোনে পাইছে আজি মুছলিম মাইনৰিটিৰ লোকসকলে পাইছে ষ্টুডেণ্টসকলে পাইছে গতিকে চৰকাৰে সকলোকে লৈ চলিবলৈ চেষ্টা কৰে আৰু আপুনি যিটো কথা কৈছে যে ইয়ালৈ আহিলে আপুনি যিকেইজন ব্যক্তিৰ কথা কৈছে মই নাম ল'ব পাৰোঁ পীযুষ হাজৰিকাৰ কথা কৈছে জয়ন্ত মল্লবৰুৱাৰ কথা কৈছে আজি পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতে অসমৰ কাৰণে তেওঁ জলসিঞ্চন হেৰিয়াৰ মন্ত্ৰী হয় আপুনি দেখিছে যে অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত কাম কিমান কৰিলে কিন্তু তেখেতে কংগ্ৰেছত থাকোঁতেনে তেনেকৈ কাম কৰাৰ সুবিধা পোৱা নাছিল কাৰণ তেওঁক বহু লোকে হেঁচা প্ৰয়োগ কৰিছিল বা চেণ্ট্ৰেলি হেঁচা প্ৰয়োগ কৰিছিল যাৰ কাৰণে তেওঁ কাম কৰিব পৰা নাছিল কিন্তু ইয়ালৈ অহাৰ পিছত তেওঁ যিখিনি নিজৰ মনোভাৱ সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা সেইখিনি উলিয়াই দিবলৈ সক্ষম হৈছে মই গম পাইছোঁ আপোনাৰ যিখিনি কথা কৈছে আপুনি এতিয়া বৰ্তমান কি ধৰণে আপুনি কিবা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কিবা ভাবিছে নেকি চাওক মোক বহুদিনৰ পৰা আমাৰ সমগ্ৰ বিহপুৰীয়া সমষ্টি ৰাইজে লখিমপুৰৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজে মোক বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচনত ভাগ লোৱাটো বিচাৰি আছে আৰু ময়ো বহুত চিন্তা চৰ্চা কৰিলোঁ যিহেতু মই দিল্লীত থাকোঁ কিন্তু দিল্লীত থাকিলেও মই বিহপুৰীয়াৰ সমষ্টিৰ কাৰণে বিহপুৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই তাত বিনামূলীয়াকৈ APSCৰ বাবে পাঠদান ADREৰ কাৰণে বিভিন্ন সময়ত ক্লাছ বা বিভিন্ন সমস্যাৰাজি সমাধান কৰাৰ ক্ষেত্ৰত মই বিভিন্ন সমস্যাবিলাক আনি অসম চৰকাৰৰ ওচৰত দিওঁ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰোঁ বহু ক্ষেত্ৰত সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ আৰু বিহপুৰীয়াৰ যিহেতু আপোনাক ক'বলৈ পাই সুখী হ'ম যে 12জন বৈষ্ণৱৰ জন্মক্ষেত্ৰ গতিকে বিহপুৰীয়াক অসমৰ ভিতৰত এটা শ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ় দিয়া মোৰ এটা পৰিকল্পনা আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে চাওক ইলেকশ্যন বুলি ক'লে আপুনি দিল্লীতো খেলিব পাৰে আপুনি গৈ ছিকিমতো খেলিব পাৰে আপুনি গৈ ধুবুৰীতো খেলিব পাৰে সেইটোত কোনো ডাঙৰ কথা নহয় কিন্তু বিহপুৰীয়াবাসী ৰাইজৰ এটা সদায় মনৰ সপোন আছিল যে বিহপুৰীয়াৰ জন্ম হোৱা বিহপুৰীয়াৰ মাটি হাৱা পানী বায়ু বিহপুৰীয়া সত্তাৰ লগত জড়িত এজন ব্যক্তিক আচলতে তেওঁলোকে বিধায়ক হিচাপে পোৱাটো বিচাৰে কাৰণ আপুনি যদি চাই মানে যদি দেৱানন্দ হাজৰিকা ছাৰক যদি আমি বাদ দিওঁ তেতিয়াহ'লে বিহপুৰীয়াৰ সত্তাৰ লগত জড়িত ব্যক্তি বিহপুৰীয়াত আজিলৈকে নিৰ্বাচনত ভাগ লোৱা নাই বিহপুৰীয়া বাহিৰত ল'ব পাৰে মোষ্ট ৱেলকাম আপুনিও গৈ বিহপুৰীয়াত আহিব পাৰে কিন্তু যেতিয়া কি হয় প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ অঞ্চলৰ এজন ব্যক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰে সেইকাৰণে সমস্ত বিহপুৰীয়াবাসীয়ে মোক কৈছে ৰাজীৱ তুমি আহা আমি তোমাৰ লগত আছোঁ কমচে কম এবাৰ আমাৰ এজন মানুহক আমাৰ মাটি বায়ু পানীৰ লগত জড়িত এজন ব্যক্তিক আমি যদি বিধায়ক হিচাপে দেখা পাওঁ নিশ্চিতভাৱে আমাৰ ইয়াত থকা সমস্যাসমূহ সমাধান হ'ব কাৰণ সেই সমস্যা সমাধানসমূহ আচলতে আপুনিও যদি গুৱাহাটীৰ পৰা গৈ তাত খেলিব পাৰে ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতীয় সংবিধানে ৰাইটছ দিছে কিন্তু পুংখানুপুংখে প্ৰত্যেকটো জাতি জনগোষ্ঠী বিহপুৰীয়া এনেকুৱা এটা মানে সমষ্টি য'ত চক কাৰ্বি আছে ৰাভা আছে মিচিং আছে ঠেঙাল কছাৰী আছে সোণোৱাল কছাৰী আছে খামটি আছে অসমৰ যিমানকেইটা জনগোষ্ঠী আছে তাতে পোৱা যায় গতিকে সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবলৈ হ'লে সেই সমষ্টিটোৰ প্ৰত্যেকটো কথা জনাটো দৰকাৰ এই সমষ্টিত জন্মগ্ৰহণ কৰা এজন ব্যক্তিয়ে যেনেধৰণে জানিব আন এজনে জানিব নোৱাৰে এইটো ঠিক যে আন এজন ব্যক্তিও যদি তাত ভাল কাম কৰি সেই ব্যক্তিসকলৰ মাজত সোমাবলৈ চেষ্টা কৰে তেতিয়াহ'লে সমষ্টিটো বহু ক্ষেত্ৰত আগবাঢ়ি যাব কিন্তু সেই ক্ষেত্ৰতো কিন্তু আমাৰ সমষ্টিৰ লোকসকলে হয়তো দেখা পোৱা নাই সেইকাৰণে সমষ্টিত এটা ডিমাণ্ড বহুদিনৰ পৰা হৈ আছে গতিকে সেইকাৰণে ৰাইজে বিচাৰিছে আৰু ৰাইজে বিচৰাৰ কাৰণে আৰু যিহেতু আমাৰ পৰিয়ালটো
বিহপুৰীয়াত এনেকুৱা অৱস্থাত যেতিয়া বিহপুৰীয়াত বিজেপি অস্তিত্ব নাছিল সেই সময়ৰ পৰা মোৰ পৰিয়ালটো ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ আছে গতিকে আমাৰ পৰিয়ালটোক বিশ্বাস কৰে গতিকে সেইকাৰণে হয়তো বিহপুৰীয়াৰ লোকসকলে মোক ৰাজনীতিলৈ অহাটো বিচাৰিছে আৰু ময়ো বিহপুৰীয়াৰ ৰাইজৰ শ্ৰীচৰণত সেৱা আৰু প্ৰণাম জনাই কৈছোঁ যদি ৰাইজে সঁচাকৈ বিচাৰিছে যদি মোক আগবাঢ়ি যাবলৈ কয় নিশ্চিতভাৱে মই বিহপুৰীয়াৰ পৰা নিৰ্বাচনত ভাগ লোৱাটো বিচাৰিম ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকেট পালে কিন্তু টিকেট নাপালেও মই কেতিয়াও বা নিৰ্দলীয় বা বেলেগ দললৈ যোৱা কথাটো মই সপোনত ভাবিব নোৱাৰোঁ ভাৰতীয় জনতা মোৰ বাবে আজি তাৰিখত জীৱন কাৰণ মই মোৰ সময়খিনি মোৰ সোণালী সময়খিনি আচলতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে উচৰ্গা কৰিছোঁ আৰু অনাগত সময়টো মই উচৰ্গা কৰি যাম আৰু আপোনাৰ বিহপুৰীয়া সমষ্টিৰ কথা কওঁতে আপুনি যিহেতু শৈক্ষিক দিশত আপুনি তাত বিভিন্ন কাম কৰিছে ধৰ্মীয় দিশতো কিছু অৰিহণা যোগাইছে নেকি চাওক মোৰ ঘৰখন ধৰ্মৰ লগত জড়িত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত আমাৰ আছে 350 বছৰীয়া এটা আমাৰ পৰিয়ালৰ পৰম্পৰা আছে এজন উদাসীন হৈ থাকে ধৰ্মৰ বাবে কাম কৰি থাকে আৰু বৰ্তমান শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী প্ৰভু ঈশ্বৰ তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক ঠিক তেনেকৈ দক্ষিণপাট সত্ৰৰ ননীগোপাল গোস্বামীৰ লগত মোৰ সুসম্পৰ্ক পীতাম্বৰ দেৱগোস্বামীৰ লগত সুসম্পৰ্ক মই এটা কথাই জানো যে আমাৰ যুৱ সমাজ বৰ্তমান উশৃংখল হৈছে সেই উশৃংখল যুৱ সমাজক আমি শক্তিশালী কৰিবলৈ হ'লে আমি তেওঁলোকৰ মাজত ধৰ্মীয় ভাৱ মানে ভগৱানৰ নাম কেনেকৈ ল'ব লাগে ভগৱানৰ নাম কেনেকৈ আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে সেই ক্ষেত্ৰত কাম কৰিব লাগিব আৰু সেইকাৰণে আচলতে বিহপুৰীয়াৰ যুৱ সমাজৰ মাজত মই প্ৰায় এতিয়ালৈকে প্ৰায় 50,000তকৈ অধিক অকল বিহপুৰীয়াতে নহয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় গীতা শাস্ত্ৰ ভাগ মই দিছোঁ গীতাত আচলতে গীতাত কৰ্ম আৰু ধৰ্মৰ কথা তাত সন্নিৱিষ্ট হৈ আছে আপুনি দেখিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতিপুৱা এটা গীতাৰ শ্লোক আপলোড কৰে আৰু গীতাৰ মোৰ জীৱনত প্ৰভাৱ পেলোৱা আটাইতকৈ ডাঙৰ গ্ৰন্থ যোনে গীতা পঢ়িব তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে তেওঁ সদায় সৎ কাম কৰিবলৈ সাহস পায় সেইকাৰণে মই গীতা সমাজৰ মাজত বিলাই দিছোঁ ঠিক তেনেকৈ শংকৰদেৱৰ বিৰল সৃষ্টি যিখন গুণমালা সেই গুণমালাখনৰ যি ভক্তি গুণমালাখন আপোনাৰ প্ৰত্যেকটো সকামতেই জড়িত হৈ থাকে এতিয়ালৈকে প্ৰায় 30,000খন গুণমালা পুথি মই সমাজৰ মাজত বিলাই দিছোঁ আৰু ধৰ্মৰ ক্ষেত্ৰত যিহেতু আমাৰ আটাইতকৈ ডাঙৰ উপাসনা স্থল হৈছে নামঘৰ গতিকে মই বিহপুৰীয়াৰ প্ৰায়বিলাক নামঘৰলৈ মই নিজৰ ইনকামৰ পৰা কিছু হ'লেও দক্ষিণা সৰুকৈ দক্ষিণা এটা দিবলৈ চেষ্টা কৰোঁ যোনে বিচাৰে গতিকে মই ৰাইজৰ মাজত ধৰ্মীয় ক্ষেত্ৰতো মই কাম কৰি আছোঁ ধৰ্মীয় কথাটো যিহেতু আহিছে যে প্ৰায় ক্ষেত্ৰত অভিযোগ দেখা যায় যে ধৰ্মীয় মেৰুকৰণৰ কথা প্ৰাসংগিকতাত আহি পৰিছে যে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা ধৰণে লৈ যাব বিচাৰিছে নেকি তেনেকুৱা ধৰণৰ আৰু যিহেতু গুৰুজনৰ কথা কৈছে আপুনি যিহেতু আপুনি গুণমালা বিলাইছে ইমান এখন তেওঁৰ উৎকৃষ্ট এখন গ্ৰন্থ গুৰুজনাই যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আমাৰ এতিয়া ধৰ্মৰ মাজত বিভাজনৰ সৃষ্টি হৈছে নেকি নাই ধৰ্ম নামত আচলতে চাওক ধৰ্ম নামত বিভাজন হোৱা নাই এইটো এটা ডেফিনেশ্যনটো আচলতে ভুল তথ্য ধৰ্মৰ নামত যেতিয়া ধৰ্মৰ নামত যেতিয়া গোলামী হয় ধৰ্মৰ নামত গোলামী হয় ধৰ্মৰ নামত কাৰোবাক যদি আঘাত সানিবলৈ চেষ্টা কৰে আজি কেইদিনমানৰ আগত ঈদ আছিল আপোনালোকে দেখিছে ঈদৰ পিছত আমাৰ যিখিনি বৈষ্ণৱ মাৰ্গৰ মঠ মন্দিৰৰ ওচৰত বা বৈষ্ণৱ মাৰ্গৰ মানুহৰ ঘৰৰ ওচৰত গৰু মাংস বা এইবিলাক দলিয়াই দিছে তেতিয়াহ'লে কোনে কাৰ ওপৰত ধৰ্মৰ ওপৰত আক্ৰমণ কৰিছে হিন্দুৱে আচলতে কোনো ধৰ্মক আক্ৰমণ নকৰে আজি চাওক ভাৰতবৰ্ষত 80% হিন্দু মানুহ বাস কৰে কিন্তু ভাৰতত থকা 80% হিন্দু মানুহে কোনোদিন কোৱা নাই যে আমাক হিন্দু ৰাষ্ট্ৰ হিচাপে এতিয়ালৈকে ঘোষণা কৰিব লাগে আজি হিন্দুৱে প্ৰত্যেক ধৰ্মক মানি চলে প্ৰত্যেক ধৰ্মকে মানে খ্ৰীষ্টানকো সমভাৱে দৰ্জা দিয়ে মুছলিমকো দৰ্জা দিয়ে জিউছকো সমভাৱে দৰ্জা দিয়ে প্ৰত্যেকটো ধৰ্মকে
দৰ্জা দিয়ে বিশ্বত এনেকুৱা এটা ধৰ্ম দেখুৱাওক যি অন্য ধৰ্মক এনেধৰণে মৰম কৰে এনেধৰণে আদৰি লয় আপুনি যদি ইউৰোপত যদি আমি যদি আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যাওঁ তাত কিন্তু আমি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ম কিন্তু আজি মুছলমান জানো সমস্যাৰ সন্মুখীন হৈছে নাই হোৱা কিন্তু তেওঁলোকে ধৰ্ম নামত গোড়ামী ধৰ্ম নামত তেওঁলোকে ধৰ্মৰ নামত লবজাহাত যিবিলাক নতুন সমীকৰণ আহিছে সেইবিলাক যদি কৰে তেতিয়াহ'লে আপুনি তাৰ এগেইনষ্ট কৰিব নে নকৰে নিশ্চিতভাৱে পেহেলগামৰ যি ঘটনা তাৰ তাতো কিছু ক্ষেত্ৰত ডেফিনেটলি তাত আমাৰ কিছু সমৰ্থকসকল এৰেষ্ট হৈছে তাত এই সম্পৰ্কত কি ক'ব নহয় তাত চাওক সমৰ্থক কিয় তাত কাক মাৰিছে তাক মুছলমানে হিন্দুক মাৰিছে ক'বলৈ বেয়া লগা শব্দ আছে মই নকওঁ গতিকে হিন্দু চিনাক্ত কৰিবৰ কাৰণে কি ব্যৱস্থা কৰিছে গতিকে হিন্দুৰ ওপৰত যি অত্যাচাৰ সেই অত্যাচাৰ মুছলমানে কৰিছে যদি আপুনি চাওক আমি যদি সহনশীলতাৰ নামত আমি যদি আমাৰ জাতিৰ সত্তা আমাৰ যদি জলাঞ্জলি দিওঁ তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম আজি ভাৰতবৰ্ষৰ যিটো সভ্যতা প্ৰায় ৭,০০০ বছৰ পুৰণি সভ্যতা আৰু এই সভ্যতাত মই এটা কথা কৈছোঁ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মুছলমানসকল আচলতে অৰিজিনেল হিষ্ট্ৰী যদি চাওঁ তেওঁলোক মুছলিম আছিল তেওঁলোক কিন্তু হিন্দু আছিল অৰিজিনেলি তেওঁলোক হিন্দু আছিল তেওঁলোক কনভাৰ্টেড হৈছে কিবা কাৰণত বেয়া কাম কৰি বা কিবা কাৰণত কিবা কাম কৰি হ'লেও মানে তেওঁলোকে হিন্দু ধৰ্মটোৰ পৰা আঁতৰি গৈছে বিতাড়িত হৈছে মই সেইসকল মুছলিমক যিসকলে ভাৰতবৰ্ষৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰি আছে বা ভাল কাম কৰিব বিচাৰে মই তেওঁলোকক ৱেলকাম কৰিম যদি তেওঁলোকে আকৌ হিন্দু ধৰ্ম ঘূৰাই লয় যদি আপুনি কাশ্মীৰ ইতিহাস পঢ়ে তাত কিন্তু 100% কনভাৰ্জেশ্যন হোৱা হিন্দুৰ পৰা মুছলমান হৈছে গতিকে তাত বহু লোকক মই জানো মোৰ বন্ধু আছে তেওঁলোকৰ যদি 9 পুৰুষৰ কথা কোৱা যায় তাত 3 পুৰুষ কিন্তু হিন্দু ওলাব গতিকে আমি অৰিজিনেলি আমাৰ ইয়াত থকা মুছলমানসকল হিন্দু নহয় মানে মুছলমানসকল মুছলমান নহয় তেওঁলোকৰ উত্তৰী পুৰুষ হিন্দু আছিল গতিকে হিন্দুৰ প্ৰতি তেওঁলোকৰ হিন্দু যিহেতু তেওঁলোকে ইয়াত আছে হিন্দুৱে তেওঁলোকক যেতিয়া আদৰি লৈছে তেওঁলোকো আমাক আদৰি ল'ব লাগে আমাৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি যেতিয়া চেঞ্চাছ আহিব আপুনি দেখিব আটাইতকৈ বেছি মুছলিম মানুহ ক'ত থাকিব ভাৰতবৰ্ষত থাকিব গতিকে আজি ভাৰতবৰ্ষত মুছলিম মানুহক লৈতো কোনো বিপদ হোৱা নাই মুছলিম মানুহৰ ওপৰত কোনো হিন্দুৱে অত্যাচাৰ কৰিছে নেকি নাই কৰা কিন্তু ধৰ্মীয় মেৰুকৰণ বুলি এটা নতুন শব্দ উলিয়াই দিছে ধৰ্মীয় মেৰুকৰণ আজি মুছলিমসকলে চাওক তেওঁলোকৰ যেতিয়া 30 কোটিতকৈ বেছি লোক ভাৰতবৰ্ষত বাস কৰে তেওঁলোকে এইটোহে চেষ্টা কৰিব লাগিছিল যে ভাৰতবৰ্ষৰ ডেমক্ৰেচিত তেওঁলোকৰ ভূমিকা কেনেকুৱা হ'ব লাগে বা তেওঁলোকৰ শিক্ষা জগতত ভূমিকা কেনেকুৱা হ'ব লাগে ৰাজনীতি জগতত কেনেকুৱা ভূমিকা হ'ব লাগে কিন্তু সেই ক্ষেত্ৰত জানো কাম কৰিছে তেওঁলোকে বেলেগ কামত কাম কৰিছে ভাৰতবৰ্ষত কিছুমান বেয়া এক্টিভিটি প্ৰত্যেকটো মুছলিম মানুহে কৰিছে বুলি কোৱা নাই যিসকল মুছলিম লোক বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰী বা পাকিস্তান অৰিজিন পাকিস্তানৰ পৰা আহিছে তেওঁলোকে সদায় ভাৰতবৰ্ষৰ এগেইনষ্টত কিয় কাম কৰিছে যদি তেওঁলোকৰ জন্মভূমি হয় তেওঁলোকৰ মাতৃভূমি হয় সেই মাতৃভূমিৰ কাৰণে তেওঁলোকৰ কাম কৰা দায়িত্ব হয় উচ্ছেদ অভিযান সম্পৰ্কে কি ক'ব যে এটা যি মাদ্ৰাছাসমূহ যিসমূহ উচ্ছেদ কৰা হ'ল চাওক সেই সম্পৰ্কে মাদ্ৰাছাসমূহ বুলি নহয় মাদ্ৰাছাসমূহ লগতে সংস্কৃত টোলসমূহ চৰকাৰে হেৰি কৰি দিছে চাওক উচ্ছেদ অভিযান উচ্ছেদ বুলি নহয় উচ্ছেদ শব্দটো বেয়া শব্দ সেইবিলাকক প্ৰমোচন কৰিছে এইবিলাকক ফুল ফ্লেজ স্কুল বনাইছে কাৰণ মাদ্ৰাছাবিলাকত আচলতে গণিত বিজ্ঞান বা ইংৰাজী শিক্ষা দিয়া নহয় গতিকে চৰকাৰে কৈছে মাদ্ৰাছা থাকিব যিহেতু মাদ্ৰাছাৰ যিখন চাৰ্টিফিকেট সেইখন হাইস্কুল লিভিং চাৰ্টিফিকেটৰ সমপৰ্যায় হয় বা তলৰ গতিকে তাত এই গোটেইকেইটা ছাবজেক্টটো তাত দিয়া হ'ব আৰু চৰকাৰে মনিটৰিং কৰিব আচলতে সেই মাদ্ৰাছাবিলাকত কি শিক্ষা দিয়া হয় চৰকাৰে এইটো ভাল ব্যৱস্থা লৈছে বিজেপিয়ে এনেকুৱা এটা সবাংগ সুন্দৰ ব্যৱস্থা লৈছে যাতে অকল কোৰাণ পঢ়ুৱালেই নহ'ব তাত কিন্তু এজন ছাত্ৰক সঠিক ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে চৰকাৰে চেষ্টা চলাইছে আৰু মই অনাগত সময়ত আপুনি চাব মুছলিমসকল অকল ভোট বেংক হৈ নাথাকিব ভাৰতৰ প্ৰত্যেকটো ফিল্ডতে শিক্ষা জগতক হওক সামাজিক জগতত ধৰ্মীয় জগতত এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত কিন্তু বিজেপিহে কাম কৰিছে তেওঁলোকে কংগ্ৰেছক ভোট দিছে কংগ্ৰেছে কিন্তু তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে গতিকে তেওঁলোকে এইটো বুজি উঠা দৰকাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে মুছলিম সমাজক আগুৱাই নিয়াৰ কাৰণেহে এই বৃহৎ পৰিকল্পনা লৈছে ৰাজীৱ বৰুৱা বহুকেইটা কথা আমি পাতিছোঁ আপুনি কৈছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কৰিছে এই চৰকাৰখনে যথেষ্ট কাম কৰিছে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে
ব্ৰিজসমূহ আমাৰ যিসমূহ কৃত্ৰিম বানপানী ৰোধৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে হয় ঠায়ে ঠায়ে বহুতো উৰণীয়া সেতু তেওঁলোকে নিৰ্মাণ কৰিছে হয় তাৰপিছতো কিন্তু কেতিয়াবা তেওঁলোক সমালোচনাৰ সন্মুখীন হৈছে যে গছ কটাৰ ক্ষেত্ৰত দীঘলী পুখুৰীবাৰৰ গছ কটাৰ ক্ষেত্ৰত প্ৰতিবাদ মুখৰ হৈ পৰিছিল ৰাইজ নহয় জানো এই সম্পৰ্কে কি ক'ব আৰু এতিয়ালৈকে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কৈছোঁ যে যিমানেই তেওঁলোকে বানপানী ৰোধৰ কাৰণে প্ৰতিখন চৰকাৰে ব্যৱস্থা কৰিছে কিন্তু এতিয়ালৈকে মহানগৰীত কৃত্ৰিম বানপানী কিন্তু এতিয়ালৈকে ৰোধ হোৱা নাই চাওক মহানগৰী যিটো ছিষ্টেম জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন মহানগৰীখন গুৱাহাটী মহানগৰীখন এটা বাতি লিখীয়া এটা বানবাতি লিখীয়া এইফালে যদি খানাপাৰা চাই এইফালে সেইফালে পাহাৰ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালেও পাহাৰ আছে চন্দ্ৰপুৰৰ ফালেও পাহাৰ আছে আৰু এইফালেও আছে পাণবজাৰৰ ফালেও আপ আছে গতিকে ইয়াৰ পৰা পানীখিনি উলিয়াই নিয়াটো আটাইতকৈ এটা ডাঙৰ সমস্যা ইয়াত আচলতে বহুত চাইণ্টিফিক টেকন'লজি লগাব লাগিব ব্যৱহাৰ কৰি কাৰণ আজিলৈকে চৰকাৰখনতো অহা এতিয়া 10 বছৰ হৈছে কিন্তু ইয়াৰ আগত 60 বছৰ আছিলে টেকন'লজি ইউজ কৰা নাই যেতিয়া টেকন'লজি ইউজ কৰিবলৈ হ'লে ইয়াৰ পানীখিনিৰ কাৰণে পাম্পিঙৰ ব্যৱস্থা কৰিব লাগিব হাই পাম্পিঙৰ ব্যৱস্থা কৰিব লাগিব বা পানীখিনি আণ্ডাৰগ্ৰাউণ্ড কেনেকৈ লৈ যাব পাৰে কাৰণ পানীখিনি এই পাণবজাৰৰ পৰা বা পল্টন বজাৰৰ পৰা পানীখিনি গৈ পেলাই গুৱাহাটী সৌ মাজত গোট খায় খানাপাৰাৰ ফালৰ পৰা আহি সৌ মাজত গোট খায় সেই পানীখিনি ব্ৰহ্মপুত্ৰৰ যিহেতু লেভেলটো ইয়াতকৈ মানে ওপৰত আছে গতিকে পানীখিনি ব্ৰহ্মপুত্ৰলৈ পঠিয়াব নোৱাৰে সেইটো এটা প্ৰব্লেম কিন্তু সেই ক্ষেত্ৰত চৰকাৰে কিছুমান বিহিত ব্যৱস্থা লৈছে যেনেকৈ শিলৰ সাঁকোৰখনত মানে ষ্ট'ৰেজ কৰা হয় কিন্তু তাত মানে কি হ'ল তাত জনসাধাৰণে ভিৰ কৰিলে ইলিগেলি তাত মাটি কব্জা কৰিলে আৰু গুৱাহাটীত যিটো লেণ্ডশ্লাইডিং হ'ল গতিকে সেই বস্তুবিলাক লেণ্ডশ্লাইডিং হোৱাৰ কাৰণে মূল কথাটো কি তাত থকা মানুহখিনিক বহিবলৈ কোনে সুবিধা কৰি দিলে আজি শিলসাঁকোত বহিবলৈ কোনে সুবিধা কৰিলে এই গোটেই কথাবিলাক আপুনি চাব লাগিব সেইকাৰণে চৰকাৰখনে লাহে লাহে যিটো আজি চাওক গুৱাহাটীত খোৱাপানী সমস্যা প্ৰায় 70% সমাধান কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অহা 10-15 মানে এই অহা 5 বছৰ গুৱাহাটীৰ যিটো বান সমস্যা সেইটো সমাধান কৰিব আৰু লাহে লাহে সমাধান কৰিছে কাৰণ 60 বছৰত যিটো কাম সমাধান কৰিব নোৱাৰিলে তো সেইটোতো একেদিনাই সমাধান কৰিব নোৱাৰে তো সেইটো সময় লাগিব কিন্তু বহুখিনি আগবাঢ়িছে হয় আৰু আপুনি যথেষ্ট এই ক্ষেত্ৰত কাম কৰিছে ৰাজনৈতিক ক্ষেত্ৰত আপুনি কাম কৰিছে আমি আগতেও কৈছোঁ আপুনি যে এই বৌদ্ধিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক কাম কৰিছে ঈৰ্ষণীয় বঁটাও পাবলৈ সক্ষম হৈছে অলপ জানিব বিচাৰিছোঁ নাই মই শেহতীয়াভাৱে ৰাজনৈতিক ক্ষেত্ৰত কথা বহু পাতিলোঁ অলপ আপোনাৰ শেহতীয়াভাৱে মোক প্ৰথম বঁটা মই পাইছিলোঁ 2020 চনত যিটো নতুন দিল্লীত দিয়া হৈছে সেইটো বঁটা দিছিল জিতেন্দ্ৰ সিং মিনিষ্টাৰে ইউথ এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু মই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ এটা চিনাকি নাম যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাল কাম কৰি আছোঁ আৰু মই ভাল কাম কৰিছোঁ বুলি কওঁ জনসাধাৰণে কৈছে মইতো যিমানখিনি কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ দিছোঁ আৰু শেহতীয়াভাৱে যোৱা 2 বছৰ ধৰি অসমত কাম কৰি আছোঁ আৰু অসমত কাম কৰি থকাৰ বাবে বহু লোকে মোক দেখিছে মই কাম ভাল কৰিছোঁ বেয়া কৰিছোঁ তাৰ আধাৰত প্ৰথম দৈনন্দিন বাৰ্তা আছাম ৰাইজিং এডুকেশ্যন 2025 বঁটা দিলে এই বঁটা ডিব্ৰুগড়ত দিলে য'ত পবিত্ৰ মাৰ্ঘেৰিটা দেৱ অসমৰ বহুকেইজন কেবিনেট মিনিষ্টাৰ উপস্থিত আছিল তাৰপিছত মাধৱদেৱ কলাক্ষেত্ৰত বিহপুৰীয়া শিক্ষাৰত্ন বঁটা দিলে তাৰপিছত আকৌ মোক ডিব্ৰুগড়তে জননেতা বঁটা দিলে য'ত অসমৰ বহুকেইজন বিশেষভাৱে মন্ত্ৰী কেবিনেট মন্ত্ৰী উপস্থিত আছিল আৰু বহুকেইজন কেবিনেট মন্ত্ৰীকো এৱাৰ্ড দিছে আৰু শেহতীয়াভাৱে আটাইতকৈ ডাঙৰ কথা নিউজ 18 আছাম নৰ্থ ইষ্টে মোক এডুকেশ্যন এমিনেন্স 2025 চিভিল ছাৰ্ভিচ ক্ষেত্ৰখনৰ কাৰণে কাম কৰাৰ কাৰণে বঁটা দিছে আচলতে মই বহুখিনি বঁটা পাইছোঁ আৰু এই সকলোখিনি বঁটা মই অসমবাসীৰ বাবে বিহপুৰীয়াবাসীৰ বাবে মোৰ শুভাকাংক্ষীৰ বাবে উৎসৰ্গা কৰিছোঁ কাৰণ এই বঁটাবিলাকে মোক আৰু দায়বদ্ধ কৰি যাতে মই সমাজৰ কাৰণে শিক্ষাৰ কাৰণে আৰু কাম কৰিব পাৰোঁ যাতে মই বিহপুৰীয়া সমষ্টি নহয় অসমৰ বাবে অসম নহয় ভাৰতৰ বাবে ভাৰত মাতৃৰ বাবে যাতে আৰু কাম কৰিব পাৰোঁ তাৰ বাবে মোক প্ৰেৰণা আৰু উৎসাহ দিছে ৰাজীৱ বৰুৱা মই মোৰ ক্ষেত্ৰত মই যেতিয়া কিছু চিন্তা কৰোঁ ৰাজনৈতিক ক্ষেত্ৰখনত যদি কিছু চিন্তা কৰোঁ তেতিয়া মনত ভাৱ হয় বহু কথা যে আমি এটা ছাতিৰ তলত কিয় আমি থিয় হ'ব নোৱাৰোঁ আজি অসমত ইমান দল সকলোৱে মানে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে নহয় জানো অজাপৰ কথাই কওঁ অগপৰ কথাই কওঁ তাৰ লগতে বীৰ লাচিত সেনাৰ তেওঁলোকেও ৰাজনৈতিক কিছু
ৰাজনীতিত খোপনি পুতিব বিচাৰিছে হয় গতিকে আমি যদি সকলোৱে সমস্যাসমূহতো এটাই আমাৰ যি সমস্যাসমূহ আমাৰ অসমৰে সমস্যা কিন্তু আমি এটা ছাতিৰ তলত আমি কিয় থিয় হ'ব নোৱাৰোঁ চক ৰাজনীতি বুলি ক'লে সকলোকে ক্ষমতা লাগে ৰাজনীতি বুলি ক'লে ডেফিনেশ্যন আছে ৰাজনীতিত আচলতে এটা বিৰোধী দল লাগিব বিৰোধী দল লাগে কিন্তু বহুত এতিয়াতো বহুত বিৰোধী দল হৈছে সৰ্বদলীয় চিষ্টেমটো কথা বেলেগ বিশ্বৰ বিভিন্ন দেশত যিবিলাক ডেভেলপমেণ্ট দেশ হয় তাত দুটা দলৰ চিষ্টেম আছে আপুনি ইউনাইটেড ষ্টেট অফ আমেৰিকা চাওক ফ্ৰান্স চাওক জাৰ্মানী চাওক চীনক বাদ দি প্ৰত্যেকবিলাকতে UK চাওক দুটা দল থাকে গতিকে দুটা দলত কি হয় যদি এটা দলে ভাল কাম কৰা নাই নেক্সট যুদ্ধখন তেওঁক আঙুলিয়াই দিব কিন্তু বহুদলীয় যিটো চিষ্টেম আপুনি যিটো কোৱা সেইটো নুই কৰিব নোৱাৰি যেতিয়া বহু দল থাকে সৰু সৰু দল থাকে নিজৰ আচলতে বেনিফিটৰ কথা চায় যদি নিজৰ বেনিফিটতকৈ আচলতে মাতৃভূমি দেশখনৰ উন্নয়নৰ কথা সমাজখনৰ উন্নয়নৰ কথা ৰাজ্যখনৰ উন্নয়নৰ কথা কিন্তু ভবাৰ দল আজি তাৰিখত অভাৱ সেইকাৰণে ক্ষমতাকেন্দ্ৰিক হৈ পৰিছে কিন্তু যিটো নেশ্যনেল দল হয় ৰাষ্ট্ৰীয় দলবিলাকত আচলতে সেইটো দেখা পোৱা নাযায় ৰাষ্ট্ৰীয় দলবিলাকৰ এটা কথা আপুনি ৰাষ্ট্ৰীয় দল হিচাপে আজি তাৰিখত মানে আজি তাৰিখত এক্টিভ হৈ থকা দল দুটাই হৈছে কংগ্ৰেছ আৰু বিজেপি গতিকে কংগ্ৰেছ আৰু বিজেপি দুইটা দলৰ এটা বিশেষ আইডিঅলজি আছে গতিকে আপুনি যদি চাওক এইবাৰ অলপ খেলি মেলি হৈছে নহ'লে আপুনি ৰাজস্থানত চাওকচোন একেখিনি মানুহে 5 বছৰৰ কাৰণে বিজেপি চৰকাৰ লৈ আহে আৰু একেখিনি মানুহে 5 বছৰৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ লৈ আহে কাৰণ তেনেকৈ আজি ইউনাইটেড ষ্টেট অফ আমেৰিকাতো তেনেকুৱা হৈ থাকে গতিকে সেইবিলাকত কি সেইবিলাক শক্তিশালী এটা ডেমক্ৰেচি কিন্তু বেছিকে যেতিয়া আপুনি দল থাকে তাত চৰকাৰখনো পাৰ্মানেণ্ট হৈ নাথাকে গতিকে চৰকাৰৰ কাৰণে বিভিন্ন সমস্যা আহি থাকে সেই সমস্যাবিলাক সমাধান কৰোঁতে বহুত অসুবিধা হয় কিন্তু আপুনি কোৱাটো ঠিক আৰু সেইকাৰণে হয়তো ওৱান নেশ্যন যেতিয়া ওৱান ইলেকশ্যন হ'ব 2029 চনৰ পৰা চৰকাৰে যিটো টাৰ্গেট লৈ আছে সেই সময়ত কিন্তু আপুনি দেখা পাব তেতিয়া সকলো এটা ছাতিৰ তলত আহিব মাত্ৰ দুটা দলেই থাকিব মোৰ হিচাপত এটা থাকিব কংগ্ৰেছ আৰু এটা থাকিব বিজেপি হয় সেই দিনলৈকে আমি অপেক্ষা কৰিম বাৰু গতিকে ৰাজীৱ বৰুৱাত আপুনি আহিছিলে বহুত কথা পাতিব লগা আছিল বহুত কথা থাকি গ'ল আৰু বহু কথা আমি অলপকৈ আমি চুই গ'লোঁ নহয় জানো আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ আপুনি অসমখনক কেনেকুৱাকৈ বিচাৰে আপুনি আপোনাৰ সপোনৰ অসমখন কেনেকুৱা মোৰ সপোনৰ অসমখন আচলতে চাওক অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যত আমি অন্তৰ্ভুক্ত কৰিবলৈ হ'লে প্ৰথম আমাৰ 126টা সমষ্টি 126টা সমষ্টিক আমি সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব লাগিব আৰু সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে সেই সমষ্টিৰ লোকসকলো এক্টিভ হ'ব লাগিব সেই সমষ্টিৰ লোকসকলো সজাগতা হ'ব লাগিব আচলতে কোনজন ব্যক্তিক বা কোনটো দলক আগবঢ়াই দিলে সেই সমষ্টিটো ডেভেলপ হ'ব অকল যদি দল এটা চিন্তা কৰা হয় দল এটা চিন্তা কৰিলে দলে কেনেকুৱা ব্যক্তিক আচলতে প্ৰাৰ্থিত্ব আগবঢ়াব লাগে সেইটো কিন্তু সমষ্টিৰ দায়িত্ব কোনোবা এটা মানে বিজেপি হ'লেই বুলি বিজেপিৰ পৰা আচলতে প্ৰাৰ্থীজন চিনাক্তকৰণ কৰি দিয়া দলক ক'ব লাগিব যে এই ব্যক্তিজনে আমাৰ সমষ্টিৰ কাৰণে ভাল কাম কৰিব পাৰিব কেতিয়াবা এনেকুৱা হৈছে নেকি যে ৰাইজক আওকাণ কৰি শাসিত চৰকাৰে নিজৰ পছন্দমতে প্ৰাৰ্থী সেই সমষ্টিটো দিছে তেনেকুৱা হৈছে নেকি ৰাইজে ভাবি আছে ধৰি লওক ৰাইজে ভাবি আছে আপোনাক যে ৰাজীৱ বৰুৱা আমাৰ মাটি বায়ু পানীৰ লগত জড়িত কিন্তু চৰকাৰে নিক্ষেপ কৰিলে বেলেগ এজনক তেতিয়া কি এইটো আচলতে গোটেই ভাৰতবৰ্ষতে এই বস্তুটো চলি থাকে এইটো বেছি চলিছে এইটো চলি থাকে কিন্তু এতিয়া ৰাইজ বহুত সচেতন হ'ল আচলতে ৰাইজে নৈ জোকাৰিলে নৈ বয় গতিকে ৰাইজ এইবাৰ বহুত সচেতন হৈ আছে ৰাইজে সকলো সময়তে সেইকাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা 6 মাহৰ আগতে MLA সকলক এটা অনুৰোধ কৰিছে যে এইবাৰ টিকেট কিন্তু মই দিব নোৱাৰোঁ আপোনালোকৰ ৰিপৰ্ট কাৰ্ডে ক'ব আপোনালোকৰ সমষ্টি ভোটাৰে ক'ব আপোনালোকে সমষ্টিত কি কাম কৰিছে সমষ্টিৰ মানুহে যদি বিচাৰিছে তেতিয়াহে আপোনাক টিকেট দিয়া হ'ব কাৰণ এইটো এটা ডাঙৰ মেছেজ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পাছত আৰু একেটা মেছেজ
আমাৰ ভাৰতীয় জনতা পাৰ্টি বলিষ্ঠ আৰু এসময়ৰ ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল ABPB লিডাৰ আছিল দিলীপ শইকীয়া ডাঙৰীয়াও একেটাই মেছেজ পঠিয়াইছে যদি সমষ্টিত কাম কৰিছে প্ৰকৃতভাৱে সমষ্টিৰ লোকে বিচাৰিছে সমষ্টিৰ মানুহক সেই দায়িত্বটো দিয়া বহু সমষ্টি উদাসীন হোৱা দেখা গৈছে হয় চলিত বছৰসমূহত কাৰণ কি তেওঁলোকে এজন মনৰ মানুহ এজন বিচাৰে নাই প্ৰত্যেকে চাওক মনৰ সমষ্টিত আহি পৰে মনৰ মানুহ বিচাৰিবই কিয় নিবিচাৰিব মনৰ মানুহজনৰ ওচৰত গৈ যিটো কথা ক'ব পাৰে আজি মোৰ ওচৰত মই যেতিয়া ঘৰলৈ যাওঁ মোৰ বিহপুৰীয়াত 19খন পঞ্চায়ত আছে 19খন মই আজি MLA নহ'ব পাৰোঁ কিন্তু মোৰ ঘৰত যদি আপুনি ৰাতিপুৱা যায় 19খন পঞ্চায়তৰে মানুহ মোৰ ওচৰলৈ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আহে কাৰণ মোৰ ওচৰলৈ আহি কথাখিনি ক'ব পাৰে মই পাৰোঁ নোৱাৰোঁ সমস্যা সমাধান কৰিব কিন্তু মই এটা উপায় এটা দিওঁ বহুতে যেতিয়া ঘূৰি যায় আনন্দ মনেৰে ঘূৰি যায় আজি 19খন পঞ্চায়ত এইবাৰ ইলেকশ্যনত যেতিয়া পঞ্চায়ত ইলেকশ্যন হৈছিল মোৰ 19খন পঞ্চায়তৰ ইভেন এইবাৰতো আপোনাৰ নিৰ্দলীয়ভাৱে উঠিছে ৱাৰ্ড সদস্যবিলাক তেওঁলোকেও কৈছে যে আমাৰ ৱাৰ্ডটোলৈ এবাৰ আপুনি আহিবচোন আপুনি আহিলে আমাৰ মানুহখিনিয়ে ভাল পাব আচলতে মোক মানে প্ৰত্যেক মানুহে যিটো মৰম দিয়ে তেনেকৈ প্ৰত্যেক জেগাতে মৰম দিয়া মানুহ আছে পঞ্চায়ত ইলেকশ্যনৰ কথা কওঁতে মোৰ এটা কথা মনত পৰিছে আমি যেতিয়া শৈশৱত ইলেকশ্যন 5 বছৰৰ মূৰত ধৰি লওক বিধানসভাৰ নিৰ্বাচনৰ কথা এতিয়া দেখিছোঁ 6 মাহৰ মূৰে মূৰে যেন ইলেকশ্যন এনেকুৱা এক বাতাবৰণ হৈ থাকে আৰু দলসমূহ যেন ইলেকশ্যনৰ কাৰণেহে সাজু হৈ থাকে ৰাইজৰ কাৰণে নহয় সেইটো চাওক সেইকাৰণে মই কৈছোঁ এনেকুৱা ওৱান ইলেকশ্যন সেইকাৰণে আনিছে চাওক ইলেকশ্যন সঘনাই হ'লে অৰ্থনৈতিকভাৱে দেশখনৰ ওপৰত মাধমাৰ পৰে জনসাধাৰণৰ মাজত মাধমাৰ পৰে সেইকাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যন পঞ্চায়তৰ পৰা ধৰি একেবাৰে MP ইলেকশ্যনলৈকে একেলগে হ'ব আৰু এই ক্ষেত্ৰত গোটেইখিনি সৰ্বদলীয় বৈঠক হৈছে কমিটি গঠন হৈছে আৰু নিশ্চিতভাৱে 2019 চনৰ পৰা হ'ব মোৰ যিটো কথা হৈছে যে জনসাধাৰণে যেতিয়া সমাজৰ বাবে কাম কৰা ব্যক্তিক চক ব্যক্তিজন এনেকুৱা হ'ব লাগে আজি মই আপোনাৰ এটা কথা কৈছোঁ অসমৰ সন্মানীয় মহোদয় মুখ্যমন্ত্ৰী মহোদয় মৰমৰ জালুকবাৰী সমষ্টিত যে এনেকুৱাকৈ জনপ্ৰিয় তেওঁ যোৱা ইলেকশ্যনত এখন ইলেকশ্যন ৰেলী লাষ্টত গাবলৈ আহিলে কিন্তু তাৰ মানুহে মানে 80% তেওঁকেই ভোট দিছে তেওঁ য'তেই নাথাকক কিন্তু তেওঁৰ প্ৰতি তেওঁ সমষ্টিৰ প্ৰতি দায়বদ্ধতা সমষ্টিত তেওঁ প্ৰত্যেকজন ব্যক্তিক নামৰ সৈতে জানে প্ৰত্যেকজন ব্যক্তিৰ হৈ তেওঁ কাম কৰিছে প্ৰত্যেকজন ঘৰক সুবিধা দিছে ঠিক তেনেকৈ পানেৰী সমষ্টি বিশ্বজিৎ দৈমাৰী নাম ল'ব লাগিব যদি আপুনি বিশ্বজিৎ দৈমাৰী সমষ্টিলৈ যায় তেওঁ গাঁৱৰ সৰু ল'ৰা এটাৰ পৰা কাম কৰা ল'ৰা এটাৰ পৰা ধৰি ডাঙৰ ব্যক্তিজনলৈকে সকলোৱে জানে সকলোৰ লগত তেওঁ কথা পাতে মই তেওঁৰ লগত যেতিয়া সমষ্টিলৈ যাওঁ গাড়ীখন ৰখাই সৰু ল'ৰা চব্জি বেচা মানুহ এটালৈকে মানে কথা পাতে তেওঁ প্ৰত্যেকে ভাল পায় তেনেকুৱাকৈ যদি প্ৰতিগৰাকী নেতাই যদি তেনেকুৱা হয় যে সমষ্টিৰ মাজত যদি জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হয় তেতিয়াহ'লে আমাৰ সমষ্টিসমূহ ঊৰ্ধ্বগামী হ'ব তেতিয়া আমাৰ ৰাজ্যখন সমষ্টিবিলাক ডেভেলপমেণ্ট কৰাকৈ ৰাজ্যখন 5খন ৰাজ্যলৈ যাব নোৱাৰে নহয় সমষ্টিখিনি উন্নয়ন কৰিব লাগিব আৰু 2 নম্বৰ কথা হৈছে সমষ্টিখিনি উন্নয়ন কৰিবলৈ হ'লে জনসাধাৰণো সচেতন হ'ব লাগিব যদি MLA জনৰ ওচৰলৈ এনি টাইমেই যদি অকল ডনেশ্যন বিচাৰি যায় নিজৰ সুবিধাৰ কাৰণে বিচাৰি যায় চাওক তেওঁ ডনেশ্যন দিব তেওঁ দৰমহা কিমান তেওঁ দৰমহা হ'ব 1,40,000 1,40,000 যদি মাহেকত যদি 10 লাখ টকা ডনেশ্যনে দিবলগীয়া হয় তেওঁ এই যে বেয়া কাম কৰিবলৈ বাধ্য কোনে কৰালে তাৰ কাৰণে দায়িত্ব কোন ৰাইজ সজাগ হ'ব লাগিব যে য'ত দৰকাৰ হয় ত'ত বিচাৰক যদি আপুনি প্ৰত্যেক সময়তে দবাব বনাই থাকে MLA হ'ল বুলি যে সমষ্টিটোত গোটেইখিনিকে পইচা দিব লাগে সমষ্টি উন্নয়নৰ ৰাস্তা ঘাটৰ কাৰণে ডিমাণ্ড দিয়ক যদি কয় বোলে আজি এইটো কাৰণে লাগে পইচা কাইলৈ সেইটো কাৰণে লাগে কাৰণ 1,40,000 সেই 1,40,000 যদি সি মাহে 20 লাখ টকা এজন বিধায়কে দিবলগীয়া হয় তেতিয়া 20 লাখ টকা গোটাবলৈ হ'লে তেওঁ 2 নম্বৰী কামত ভাগ ল'ব লাগিব গতিকে 2 নম্বৰী কামৰ পৰা আঁতৰাবলৈ হ'লে বিধায়কজনক যদি সৎ হ'বলৈ হ'লে সেই সমষ্টি প্ৰত্যেকজন ব্যক্তি সমাজৰ প্ৰতি দায়বদ্ধতা হ'ব লাগিব সমাজক ভাল পাব লাগিব নিজৰ অঞ্চলটোক ভাল পাব লাগিব নিজৰ জাতিটোক ভাল পাব লাগিব আৰু নিজৰ জাতিটোক যদি ভাল পায় তেতিয়াহ'লে সেই কাম নকৰে তেওঁলোকে নিজেই চেষ্টা কৰিব কামখিনি সমাধান কিন্তু চৰকাৰৰ পৰা যিখিনি বেনিফিট পায় ৰাস্তা ঘাট পদূলি সেইবিলাকৰ কাৰণে কিন্তু MLA ওচৰলৈ যাব লাগিব MLA ওচৰত কথা পাতিব লাগিব গতিকে MLA সময় দিব লাগিব আৰু MLA এনেকুৱা হ'ব লাগিব MLA জন যেতিয়া MLA হৈ উঠে তাত কংগ্ৰেছ বা BJP বুলি কথা নাই তেওঁ সেই সমষ্টিটোৰ যিমান ভোটাৰ আছে প্ৰত্যেকজনৰ হৃদয়
জিনিবলৈ চেষ্টা কৰিব তেওঁ যদি কয় এই তই মোক ভোট দিয়া নাই বঙাইগাঁৱৰ ক্ষেত্ৰতে ৰ'ব, কৈছোঁ তই যদি মোক ভোট দিয়া নাই কংগ্ৰেছৰ তই বিজেপি তোক মই কাম দিম সেইটো নহয় কাৰণ তেওঁ সেই সমষ্টিৰ প্ৰত্যেকজন মানুহৰ MLA আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ 350 কোটি মানুহৰ MLA তেওঁ মুখ্যমন্ত্ৰী তেওঁ যদি কয় মই অকল মোক ভোট দিয়া 150 কোটি মানুহে তেওঁতো তেনেকুৱা দেখুওৱা নাই গতিকে তেওঁ সমগ্ৰ অসমখন যেনেকৈ ডেভেলপমেণ্ট কৰিছে বিধায়কজনৰ দায়িত্ব সেইটো 2 নম্বৰ কথা তেওঁ যি দলৰ বিধায়ক হয় সেই দলৰ সকলো কাৰ্যকৰ্তাক মানে কাৰ্যকৰ্তা জ্যেষ্ঠ বা কনিষ্ঠ প্ৰত্যেকজন কাৰ্যকৰ্তাক আদৰি ল'ব লাগিব কিন্তু বহু ক্ষেত্ৰত কি হয় বিধায়কবিলাক যেতিয়া বিধায়ক হৈ উঠে তেওঁলোকক ভাল নোপোৱা বুলি কিছুমান ব্যক্তিক আঁতৰাই থৈ দিয়ে যিবিলাকে পাৰ্টিৰ কাৰণে ছেক্ৰিফাইচ কৰিছে তেওঁ জীৱনটো উৎসৰ্গা দিছে কিন্তু তেওঁ বেয়া পায় বুলি তেওঁৰ ওপৰত মিছা কলংক কৰি পেলাই আঁতৰাবলৈ চেষ্টা কৰে সেইটোতো নহ'ব গতিকে সেইটো কথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ো নিবিচাৰে আৰু সেইটো অসমৰ সন্মানীয় জনপ্ৰিয় আমাৰ সভাপতি দিলীপ শইকীয়াদেৱেও নিবিচাৰে যে প্ৰত্যেক তেওঁ বিধায়কে সমাজৰ প্ৰত্যেকজন ব্যক্তিক লৈ থাকিব পাৰ্টিৰ কাৰণে সবল নেতৃত্ব দিব পাৰিব লাগিব বহু কথা থাকি গ'ল বহু কথা পাতিলোঁ আমি আজিৰ কথাৰ চন্দ্ৰেৰে আমি কিছু ৰাজনৈতিক ক্ষেত্ৰখনৰ কিছু কথা পাতিলোঁ আৰু তেনেগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিলোঁ ৰাজীৱপুৰৰ পৰা বহু কথা আমাৰ ৰাইজে গম পালে ৰাজনৈতিক ক্ষেত্ৰখনৰ বহু সমস্যাৰ কথা পাতিলোঁ আৰু তেওঁৰ যি সপোন তেওঁ ৰাজ্যখনক লৈ যি সপোন তেওঁৰ লখিমপুৰৰ যি সত্তা তেওঁ আগবাঢ়ি যাওক তেওঁ ৰাজ্যখনক কিছু অৰিহণা যোগাওক তাৰ লগতে আমি এটি কথা স্বীকাৰ কৰিবই লাগিব যি বিমানবন্দৰ যি দুৰ্ঘটনা হ'ল বিমানৰ যি দুৰ্ঘটনা হ'ল যিসকল ব্যক্তি সপোন ধূলিসাৎ হৈ গ'ল যিসকল ব্যক্তিয়ে অকালতে জীৱন হেৰুৱালে তেওঁলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আজি এই কথাৰ চন্দ্ৰেৰ জৰিয়তে মোৰ ফালৰ পৰাও গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ গতিকে বহুত এইটো এটা ট্ৰেজিক ঘটনা তেওঁলোকৰ আত্মাই যাতে ভগৱানৰ শ্ৰীচৰণত স্থান পায় আৰু তেওঁলোকৰ পৰিয়ালবিলাকক যাতে ভগৱানে সহায় কৰে অনাগত সময়ত সেইটোৱে মই প্ৰাৰ্থনা আৰু তেনে ঘটনা নঘটক কোনো ক্ষেত্ৰতে নঘটক তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগিব গতিকে এই আশাৰে আজিৰ এই কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত